অসমৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ বাৰ্ষিক হোজাই অধিৱেশনৰ মুকলি সভালৈ আমন্ত্ৰণ জনালে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক। অসমৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ বাৰ্ষিক অধিৱেশনখন অহা 24 জানুৱাৰী 2026 তাৰিখে হোজাইত অনুষ্ঠিত হ'ব। অধিৱেশনখন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে হোজাই জিলাৰ হোজাই, লংকা, লামডিং, ডবকা, দলপুখুৰী, ৰজা গাঁও, শংকৰ নগৰ, নীলবাগান, কাকি 1 নং, কাকি 2/3 নং, মুৰাদঝাৰ আঞ্চলিক সমিতিসমূহৰ সহযোগত গঠন কৰা আদৰণীয় সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা বিচাৰকে ধৰি প্ৰস্তুতি দিশত তৎপৰতা অগ্ৰসৰ হৈছে। আদৰণী সমিতিৰ এটা সজানি দলে কালি ডিফুলৈ গৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি অধিৱেশনৰ মুকলি সভাৰ অতিথিৰূপে আমন্ত্ৰণ জনায়। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰাৰ লগতে আদৰণী সমিতিক সহায় সহযোগিতা আৰু আশ্বাস প্ৰদান কৰে। আদৰণী সমিতিৰ এখন সাধাৰণ সভা অহা 29 নৱেম্বৰ দিনৰ 10:30 অনুষ্ঠিত হ'ব। অসমৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক সভাপতি আৰু প্ৰধান সম্পাদক উপস্থিত থাকিব লগা সভাখনত সমূহ সদস্যৰ উপস্থিতিৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে বিবৃতিৰ জৰিয়তে কামনা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।